11টা ভিডিঅ' আপলোড কৰাৰ পিছত কণ্টেণ্ট মনিটৰিং ছেটআপটো পাই গ'ল। এইটো প্ৰফাইল খালি 11টা ভিডিঅ' আপলোড কৰা আছে, ছেটআপটো পাই গ'ল। আৰু এই ছেটআপটো পাইছে আমাৰ এই বাইদেউজনে। বাইদেউ আপুনি কিমান দিন কামত 6 মাহমান হ'ল মোটামুটি না? 6 মাহ হ'ল। তা আপুনি কেইটা ভিডিঅ' মই আপোনাৰ প্ৰফাইল চেক কৰিলোঁ 11টা ভিডিঅ'। 11টা ভিডিঅ' মানে আপলোড কৰি আপুনি এইটো পাল। আৰু লগতে কি কি পোষ্ট কৰিছিল? ফটো মই ফটো পোষ্ট কৰিছিলোঁ। মোটামুটি দিনত কেইখন পোষ্ট কৰিছিলি? 4খন। গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং আৰু গুড নাইট। অ'কে। তা এই ছেটআপটো বাইদেউৱে পাই গ'ল চাওক। এই কণ্টেণ্ট মনিটৰিং ছেটআপটো মাত্ৰ 11টা ভিডিঅ' আপলোড। এতিয়া প্ৰফাইলটোৰ ভিতৰত আপোনাক মই দেখাই দিছোঁ 11টা ভিডিঅ' আছেনে নাই। ঠিক আছে, ভালদৰে চেক কৰি চাওক। এতিয়া এই যে প্ৰফাইলটো মনিকা ব্লগছ, এই যে মনিকা, তোমাৰ নাম কি? মনিকা। তোমাৰ ঘৰ ক'ত? বল ডিষ্ট্ৰিক্ট ধুবুৰী না। এতিয়া এই চাওক মনিকা, দেখা পাইছে মনিকা ব্লগছ কিমান আছে? ফলোৱাৰ্ছ আছে কিমান? 3800। ফলোয়িং কৰিছে 4082। ঠিক আছে, এতিয়া মই প্ৰফাইলটো চেক কৰিম। এই যে ৰিলছত যাম, এইকেইটা ৰিলচা চা আছে কিবা আৰু এই তলত নাইয়ে, তলত নাইয়ে আৰু নাইয়ে। কেইটা হিচাপ কৰক? 1 2 3 4 5 6 7 8 9 10 11টা। এই 11টা ভিডিঅ' ৰিল আপলোড কৰি এই যে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব, এই ছেটআপটো পাই গ'ল, কণ্টেণ্ট মনিটৰিং ছেটআপ। তে ই কিমান লাকি? তই ইমান লাকি ক'ৰ পৰা আহিছা? তই কি মেটাৰ লগত কণ্টেক্ট কৰিছ নেকি? কিবা তই আমেৰিকা গৈছে নেকি? এনেকৈ যোৱা নাই। তই এইটো কেনেকৈ পালা? আমেৰিকাৰ লগত কিবা নিশ্চয় কিবা যোগাযোগ আছে। এইটো আমেৰিকাৰ লগত যোগাযোগ থাকিলেই পায়। আৰু তুমি এই মাহত কি ভিডিঅ' দিয়ে নাই? এটাও হা? খালি কি ফটো পোষ্ট কৰ ডেইলি? ডেইলি ফটো পোষ্ট 4খন কৰিছিলোঁ সেয়ে। এতিয়া প্ৰফাইলটো মই আপোনাক ভালকৈ দেখাইছোঁ। এই মাহত ভিডিঅ' দিয়া নাই। তাৰ 6 মাহত 11টা ভিডিঅ' পোষ্ট কৰিছে। মই দেখাই দিলোঁ আপোনাক। 11টা ভিডিঅ' পোষ্ট কৰিছে আৰু এই ছেটআপটো আজি আহি গ'ল। কি ক'ম কওক? এতিয়া মই আপোনাক কি উপদেশ দিম যে আপুনি এনেকৈ কাম কৰক? এনেকৈ কাম কৰিলে নহ'ব। চাওক, এইটো আপুনি ছেটআপটো পাল, নৰ্মেলি ভাল কথা। কিন্তু ভাল কথা, আপোনাৰ দিন ভাল। কিন্তু এতিয়া ছেটআপটো পোৱাৰ পিছত ৰেগুলাৰ ভিডিঅ' বেছিকৈ দিব, তেতিয়াহে আপোনাৰ আৰ্নিং হ'ব। ফটো 4খন ডেইলি আৰু ভিডিঅ' ডেইলি এটা দিবই লাগিব। 2টা দিলে বেছি ভাল, হয় নে নহয়? তেতিয়াহে ইনকামটো আমাৰ আহিব। আপুনি যদি ভিডিঅ' নিদিয়ে ইনকাম আহিব কেনেকৈ? বাঢ়িব লাগিব না। গতিকে আপোনালোকে ই যেনেকৈ কাম কৰে এনেকৈ কাম কৰিলে নহ'ব। কিন্তু এনেকৈ কাম কৰিলে হ'ব জানো? তুমি নিজে কোৱাচোন। কিয় নহয়? তুমি যে ছেটআপটো পাইছা, মানুহক তুমি কি ক'বা? এই ছেটআপটো তোমাৰ যে আহিল, তুমি 11টা ভিডিঅ' পাইছা, এনেকৈ কাম কৰিলে হ'ব নেকি? তুমি কিন্তু লাকি, তুমি যে এই ছেটআপটো যিহেতু পাইছা, তুমি এই ছেটআপটো কিন্তু ই পাইছে। এতিয়া তুমি মানুহক কি ক'বা? তুমি কেনেকৈ কাম কৰিবলৈ কোৱা? মানুহক মানে ভিডিঅ' দিব ক'ম 2-3টা মান এদিনত। তাৰপিছত ফটো পোষ্ট কৰিব দিব দিম। এইখিনিয়ে আৰু। কিয় তোমাৰ নিচিনা কৰি কাম কৰিলে ছেটআপটো পাই যায়, তো কিয় বাধা দিছা তুমি? মানে বাধা দিয়া নাই, মানে মোৰ একচুৱেলি টাইম নহয়, সেইকাৰণে মই দিয়া নাই। আচ্ছা, তুমি যদি ফটো ভিডিঅ' এইটো ছেটআপ তুমি পাই গ'লা, হা না? এই ছেটআপটো তুমি পাই গ'লা। এতিয়া তুমি যদি ফটো ভিডিঅ' যদি ভালকৈ আপলোড নকৰা ভিডিঅ', তোমাৰ লগত প্ৰফাইলটো ইনকাম জানো ভালকৈ হ'ব? ইনকামটো নহয়, খালি ফটো দিলে ইনকাম হ'ব, হয় না? ফটো দিলে ইনকাম আহিব। কিন্তু ফটোত ইনকামটো আহিব যেতিয়া আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব, ভিডিঅ' দি থাকিব ৰেগুলাৰ, তেতিয়াহে আপোনাৰ ইনকাম আহিব। তো মানুহক কি ক'বা? ভিডিঅ' দিব ক'বা নে নক'বা? ভিডিঅ' দিব ক'ম। হয় না? এদিনত 2-3খন 2-3টা মান ফটো 2-3টা মান ভিডিঅ' দিব দিম। তা বুজি পালে কি ক'লে কথাটো? ভণ্টিয়ে কি ক'লে কথাটো বুজি পাইছে? আপোনালোকে ভণ্টি কিন্তু মানে তাই টাইম নোপোৱাৰ কাৰণে তাই দিব নোৱাৰে, টাইম নোপোৱাৰ কাৰণে। আৰু এইটো বস্তু এনেকুৱা নহয় যে এই ছেটআপটো যে কিবা তুমি কিনি লৈছা নেকি? কিনিতে লোৱা নাই না। গতিকে এইটো কোনো কিনা বস্তু নহয় যে ইয়াত কোনো খৰচা আছে। গতিকে আপোনালোকে সকলোৱে কাম কৰক নৰ্মেলি। কিন্তু মই কৈছোঁ এনেকৈ কাম কৰিলে ইনকাম কৰে। কাৰণ কিয়? ই মানে পইচা ইনকাম কৰে বুলি মানে ফেচবুকটো খোলা নাই। কিন্তু ই খালি কৰিছে, মোৰ হাজবেণ্ডে কৰিছে, তাৰ হাজবেণ্ডৰ নাম হিৰণ্য, মোৰ ভাল বন্ধু। কিন্তু তাই কিন্তু ডেইলি 3 ৰাতিয়ে মানে ভিডিঅ' দি থাকে, তাই ছেটআপ পোৱা নাই। তাৰ কিন্তু দুখ আছে বহুত, হাজবেণ্ডৰ বহুত দুখ নেকি? এতিয়া হাজবেণ্ডক কি কবি? ক হিৰণ্যক কেনেকৈ কাম কৰিব কৈ আছা? কি কবি হিৰণ্যক? কি কবি? সি লাগি থাকক, যিখিনি পাৰে সি টাইম ওলাই ভিডিঅ' ফটো দি থাকক। এদিন নহয় এদিন সিও পাব মোৰ নিচিনাকে। অ'কে, তা হিৰণ্য বুজি পালা? হিৰণ্য কি কৈছে ৱাইফে? আৰু এতিয়া তোমাৰ ৱাইফৰ কথা নহয়, এইটো মোৰ কথা। মই তোমাক কৈছোঁ দি থাকা। কিন্তু তুমি তোমাৰ ৱাইফতকৈ বেছি আগুৱাই যাব পাৰিবা। কিয়? কাৰণ কি তুমি ডেইলি ৰেগুলাৰ ভিডিঅ' দি থাকা, বুজিছা? আৰু আপোনালোকক সকলোৱে কৈছোঁ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো ই লাকিলি পাইছে। এনেকুৱা কৰি ই মাহত চা, মই দেখাইছোঁ। ই চা, এই প্ৰফাইল মই চেক কৰিম। এতিয়া এই প্ৰফাইলটো চেক কৰি চাম। চা, খালি ফটো, এই যে ফটো চা, এই ফটো চা, ক'ত আছে ভিডিঅ' নাই। চাওক, চব ফটো। এবাৰ চাওক, এই তাৰ হাজবেণ্ড শুই আছে, এইযোৰ
ব্লাড ডোনেট না কি এইটো কি আছিল নহয় এইটো থেৰাপি থেৰাপি বঙাইত গৈছে না এইটো চাওক তলত যাওক এইটো চাওক চা তাৰ হাজবেণ্ড এই যে হেৰিৰ হাজবেণ্ড নাই বুজা তাৰ চাওক ফটো খালি ফটো এইবিলাক চা ভিডিঅ' নাইয়ে ভিডিঅ' নাই এইটো মোৰ ভিডিঅ' এইবিলাক ভিডিঅ' নাইয়ে মানে আৰু দুই এটা টেগ চেক আছে টেগ থাকিলে ভিডিঅ' আহিব টেগ থাকিলে মানে বেলেগে টেগ কৰিলে ভিডিঅ' ইয়াত শ্ব' কৰোঁ মানে বুজি পালে যে হৈছে নাই তো এতিয়া মই আপোনাক কি ক'ম আপোনালোকে ভিডিঅ' দি থাকিব তেতিয়াহে এই চেৰাপটো আপোনালোকে সোনকালে পাই যাব হয় না আৰু যিয়ে নহওক ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব